হেল্ল' গাইজ, কি খবৰ? খবৰ নিশ্চয় ভাল আৰু বেয়াৰ মাজত নহয়নে বাৰু? মোৰ খবৰ তেনেকৈ আৰু ভালো নহয় বেয়াও নহয়, তাৰ মাজতে। আৰু খুব টোপনি লাগি আছে আৰু ভ্লগটো এইকাৰণে বনাইছোঁ, মানে পূৰা ধুনীয়া কিবা এটা আছে মানে সেইকাৰণে বনাইছোঁ। আচলতে ক'ত যাম কি কৰিম এইবোৰ চাই থাকিব, ভিডিঅ'টো শেষলৈকে চাব। আৰু একদম পূৰা ভাবিলোঁ সেইকাৰণে তাত দীঘল ভ্লগ বোলে তাত দীঘল ভ্লগ বনাওঁ, ঠিক আছে। ব'লক, মই বাৰু এতিয়া গা পা ধুই ভাত চাত খাই ৰেডি। দেখিছেনে কিমান টোপনি ক্ষতি হৈছে, একদম কালি 3টাত হৈছোঁ, ঠিক আছে। ব'লক, ফাইনেলি ৰেডি হৈ গ'লোঁ নগাঁৱলৈ, আৰু ক'লে মোৰ জন্মস্থানলৈ, য'ত মোৰ গাঁও আছিল, য'ত মই জন্ম হৈছিলোঁ, য'ত মোৰ মা আৰু পাপাই মোক সৰুতে ডাঙৰ কৰিছিল, সেই স্থানলৈ। ব'লক, তাত কোনো ধৰণৰ ঘৰটো নাই বাৰু, ঘৰটো একেবাৰেই শেষ হৈ গ'ল। তথাপিও তাত থকা কিছুমান স্মৃতি মই ক'ম আপোনালোকক। মোৰ পূৰা একদম মোৰ পাৰ্চনেল ভ্লগ হ'ব এইটো, যদি আপোনালোকে বেয়া পাই নাচাব। মোৰ জীৱনৰ কথা অকণমান ক'ম, ব'লক। ইমান চিৰিয়াছ কথা নকওঁ বাৰু দেই, ব'লক। এতিয়া যাম কেনেকৈ? বাইচাইকেলেৰে যাম, মানে গাড়ীত নাযাওঁ, গাড়ীত গ'লে মানে দুখন গাড়ী বগাব লাগিব, মই ভাল নাপাওঁ গাড়ী বগাই। এইখনি চলো এতিয়া যাম আমি নগাঁৱত চকধৰা, য'ত মোৰ বৰ্তা ঘৰ আছে, মোৰ নিজৰ ঘৰো আছে, মোৰ নিজৰ ঘৰতে পেলাই শেষ হৈ থাকিলে বৰ্তা ঘৰটো আছে তাতে। দেখিছেনে ইমান ৰ'দ, তথাপি মই এইটো পিন্ধি আছোঁ কাৰণ মোৰ বেগত নোজোৰে কাপোৰে, সেইকাৰণে পিন্ধি থাকিবলগীয়া হৈছে। আৰু বাকী ক'বলৈ গ'লে মোৰ অনুভৱটো খুবেই ধুনীয়া। ইমান বছৰৰ মূৰত, কেইবছৰ 3 বছৰৰ মূৰত গৈ আছোঁ। এতিয়া প্ৰথম গৈছিলোঁ 2020 চনত, আহিছিলোঁ একেবাৰে তাৰ পৰা 2014 চনৰ পৰা 2020 চনত গৈছিলোঁ। 14 চনতে মামাঘৰলৈ গুচি আহিছিলোঁ আৰু 20 চনত গৈছিলোঁ। তেতিয়া অনুভৱটো ক'বই নালাগে, মোৰ পূৰা একদম আৰু মানে খুব ধুনীয়া অনুভৱ যে সেই অতীতৰ বস্তুবোৰ চামগৈ। আৰু এতিয়া বাৰু 3 বছৰৰ মূৰত গৈ আছোঁ। 21 চনত গৈছিলোঁ, আকৌ মানে 21 চনত গ'লোঁ, তাৰপিছতে আকৌ এতিয়া আৰু 25 চনত। কি কৈ আছোঁ আপোনালোকে বুজি পাইছেনে বাৰু? মোৰ নিজৰ ঘৰলৈ যোৱা কথা কৈ আছোঁ। মানে এতিয়া সেই শব্দটো মোৰ বাবে মানে হ'লগৈ, যিহেতু মই এইটো শব্দ একেবাৰে ব্যৱহাৰ নকৰোঁৱেই, যিটো হ'ল পাপা। সেই শব্দটো একেবাৰে হেৰাই গ'ল আৰু কেতিয়াবাই হেৰাই গ'ল এইটো শব্দ। 2014 চনতে এইটো শব্দক মই এৰি দিছোঁ মানে একেবাৰে। তেওঁ মানে আৰু 2020 চনত একেবাৰেই শব্দটো মুখৰ পৰা নাইকিয়া হৈ থাকিলে, আৰু একেবাৰে মানে মাতিবলৈ ধৰি লওক নাই আৰু কোনো, এনেকুৱা টাইপৰ হৈ গ'ল সেইটো কথা। আৰু ব'লকচোন, কি দেখা পাওঁ চব দেখাম, পূৰা অতীত বৰ্তমান। ব্ৰিজত উঠি গৈছোঁ, কেনেকুৱা ভাগৰ লাগিছে কি ক'ম আৰু গাইজ। কালি মানে টোপনি ক্ষতি, মাই গড, যি ওলাই গৈছে একেবাৰে গাইজ, একদম ভাগৰ লাগিছে। বাটতে মানে খনিকপুঠি এপাক পালোঁ, আহি আছিলে ককাজন খোজকাঢ়ি, মানে সেৱা কৰিবলৈ নকওঁ লাগিছিল, তথাপিও মানে সেৱা কৰিহে মনটো ভাল লাগিছে। আচলতে এয়া মানে আগতে মই গম পোৱা নাছিলোঁ যে খনিকপুঠি মানে সেই মানুহজনক সেৱা কৰে মানে আহি থাকোঁতে। এজনৰ পৰা শিকিলোঁ, বিশেষ মানুহ এজনৰ পৰা। বাৰু ব'লক গাইজ, ৰূপকলীয়া চাৰিআলি পাই গ'লোহি। তাৰপিছতে আমি ঘূৰিব লাগিব সোঁ চাইডে, ঠিক আছে। তাৰপিছতে পাই যামগৈ গাইজ, গাঁৱত সোমাই গ'লোঁ আমাৰ। কি ফূৰ্তি মনটো, মাই গড। বাৰু ব'লক পাই লওঁগৈ গৈছিলে, দেখাই জানি আপোনালোকক এই ঘৰত কোন আছিলে, এই ঘৰ কি আছিলে, এই ঘৰত কি কৰিছিলোঁ আগতে, এই ঘৰত কি কৰিছিলোঁ নকওঁ বাৰু এতিয়া দেই। ব'লক গাইজ, ইয়াতে কম চিনাকি কথা মনত পৰিছে। এইটোত যে মাঘৰ বিহুত মানে ইয়াতে খেল চেল অনুষ্ঠিত কৰা হৈছিলে আগতে মানে কি আৰু 2011, 2000 এইবোৰ 10 এনেকুৱা চনৰ কথা আৰু। সেই ফাৰ্ষ্টফালে সেই পথাৰবোৰত ম'হযুঁজ কৰিছিলে হ'লে, ম'হযুঁজ পাইছিলে, গম পাইছেনে? এইবোৰ চব মনত আছিলে প্ৰথম অতীতৰ। বাৰু ব'লক এতিয়া সেইবোৰ চালে চাই একবাৰ লুকা সেইজনী দেখিছ ন, লগ পাই গৈছোঁ। ফাইনেলি পাই গ'লোহি নগাঁও, আৰু এইডোখৰ জেগাডোখৰ দেখিছে নহয়, ইয়াতে আগতে আমাৰ সেই ঘৰটো আছিলে, অতি মৰমৰ ঘৰটো, য'ত মই মানে অতীতৰ স্মৃতিবোৰ কথা মনত পৰিলে খুব বেয়া লাগে মানে সেইখিনি কথা। আৰু মই এতিয়া যাম বৰ্তা ঘৰলৈ, যিহেতু এইডোখৰতে আছিলে আমাৰ ঘৰটো, এই ঘৰটো নাই এতিয়া। ফাইনেলি পাই গ'লোহি। দিয়া পানী গ্লাছ দিয়া, হাই কৰি দে, বৰ বাছ কৰিছে।
কিমান এওঁলোকে গম পায় নহয় কিমান অভাৰ ব্ৰিজ পাৰ হৈ পিনি আহিছোঁ ভাগৰ লাগিবই ন কোনজনী মই মেকুৰী ভাল নাপাওঁ দেখাইছোঁ আৰু এয়া গৈ পিনি পানী চানী খাই পিনি একদম চাহ খোৱাত লাগি গ'লোঁ আৰু চাহ খোৱা বস্তুখিনি আপোনালোকক দেখুৱাবলৈ নহ'ল বাৰু দেই পিছে গাখীৰ চাহে খাইছোঁ মই আৰু বৌ নাছিলে হ'লে আৰু বৰ্তাটো নাই কামলৈ গ'ল বৌ ওচৰৰ বিয়াখনলৈ গ'ল আমাকো যোৱা কথা কৈছে তাকে কি কৰোঁ আৰু জানো পাই শুনো আমাৰ পিহুলিহঁতি নাই আৰু এহঁতৰ লগতে থাকিবলৈ বগীদিন পাই লিটিমা আছে ন ডিঙিত হাই বগী ওস্তাদি নামাৰে এয়া আমি ওলাই পিনি ৰেডি মই বাৰু ওলাই আছোঁ এইহে ওলালে মই যিটো ড্ৰেছে পিন্ধি আহিছোঁ মানে সেইটো ড্ৰেছে যাম আৰু এইগৰাকী হৈছে মোৰ বৌ অৰ্থাৎ বৰমা আৰু মাইনাই কৈছে মোৰ কেমেৰাটোত বহুত ধুনীয়া ফটো উঠে সেয়েহে তাই ফটো অলপ সৰহকৈ মাৰিয়ে ল'লে ময়ো মাৰিছোঁ বাৰু আমি ওলাইছোঁ এতিয়া বিয়া খাবলৈ ওলাইছিলোঁ কৰিব পৰা নাই নি বাৰু ওলাইছোঁ আৰু বিয়া খাবলৈ অঁ আমি বিয়া খাবলৈ ওলাইছোঁ হয়নে বাৰু দেখিছেনে আমাৰ এৰিয়া এইবোৰ খালি ইয়াত মোৰ ৰাজত্ব নাছিলে নাই আৰু মই মানে আলহী আৰু এতিয়া তেওঁ আৰু এয়া আমি বিয়া ঘৰত আৰু বিয়া ঘৰলৈ যোৱাৰ উদ্দেশ্য মোৰ এটাই আছিলে যে পুৰণি মানুহখিনিৰ লগত মানে পুৰণি মানুহখিনিক যাতে মই লগ পাওঁ সৰুতে যিখিনি মানুহক দেখিছিলোঁ গাঁওখনত সেই মানুহখিনিক যাতে মই লগ পাওঁ তেওঁলোকৰ লগত যাতে কথা পাতিব পাৰোঁ সেইটো মোৰ উদ্দেশ্য আছিলে আৰু নহ'লেনো বাৰু ইমান ল'ৰালৈকে কৈ পিনি তাইক বিয়া খাবলৈ যামনে বাৰু মই সেইকাৰণে মানে চাব বিচাৰিছিলোঁ মানুহখিনিক সেইটো কথা আৰু চবেই ইমান ধুনীয়াকৈ মাতিছে বোলে এজনী কাৰ ছোৱালী বোলে ধনৰ ছোৱালী নেকি কিমান ভাল লাগে আৰু এইফালে মাইনা মানে কচু পথাৰত ব্যস্ত হৈ আছে মই অকণমান দেখালোঁ এই মাৰ অকণমান পুখুৰীটো এই পুখুৰীটোতে আগতে মানে পাপাই একচুৱেলি মানে মাছ ধৰিছিলে মানে এইবোৰ চব কথা মনত আছে আৰু এই কথাবোৰ আমাৰে আছিলে একচুৱেলি চব নহয় দেই কাকো কথা কৈ আছোঁ মই বিয়া চিয়া খালোঁ আহি পিনি তাইক বিয়ালৈ গ'লোঁ আৰু চাহ খাই পিনি তাৰপিছতে আৰু বাকী সেইবোৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু ভিডিঅ'টো যদি ভাল পালে চাই লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আৰু কাইলৈ ইচ্ছা কৰি মানে কেতিয়া যাওঁ আৰু বা এতিয়াতো চব গম পায় আৰু পট্টাবলৈ আহিছোঁ আৰু কি হয় পিছত ব্লগ আহি আছে বাৰু ব্লগ দিব চেষ্টা কৰিম সদায় চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব